Hello friends, মই গীতাশ্ৰী ওয়েলকাম টু মাই চেনেল। আপোনালোকৰ ভালনে? মইতো বাৰু ভালেই আছোঁ। ইমান যে গৰম পৰিছে, আচলতে কি জানে, আজি আপোনালোকক এটা মেমৰি ক'ব ওলাইছোঁ। তাৰমানে যোৱা বছৰ ঠিক দুৰ্গা পূজাৰ সময়ত আমি এজেগাত ফুৰিব গৈছিলোঁ। ক'ত গৈছিলোঁ, কেনেকৈ গৈছিলোঁ, ক'ত আছিলোঁ, কি জেগা ফুৰিলোঁ, সকলোখিনি আপোনালোকক ফটোৰ যোগেদি জনাম। আৰু আমি য'ত আছিলোঁ খুব ধুনীয়া হয় জেগাখিনি। আপোনালোকে যদি যাব বিচাৰে তাৰে মই কণ্টেক্ট নাম্বাৰটো দি দিম, মানে থকা জেগাখিনিৰ প্লাছ ফুৰিবৰ কাৰণে ড্ৰাইভাৰৰ গাড়ীৰ কণ্টেক্ট নাম্বাৰটো দি দিম যদি আপোনালোকে বিচাৰে। মই এতিয়া আপোনালোকক কিছুমান তাৰে ফটোজ দিম, আপোনালোকে চাব আৰু ভাল পালে জনাব, বেয়া পালেও জনাব। প্ৰথমে দেখাম আমাৰ ট্ৰেইন জাৰ্ণিটো। আমি ট্ৰেইনত গৈছিলোঁ, বন্দে ভাৰত এক্সপ্ৰেছৰ থ্ৰুৱেদি আমি গৈছিলোঁ। বন্দে ভাৰত এক্সপ্ৰেছখন খুব ধুনীয়া চাফা এখন ট্ৰেইন হয়। একজেক্টলি আমি গোটেইকেইজনৰে ছিট লৈছিলোঁ, মানে আমাৰ ডাঙৰ ছোৱালী মিংকিৰো ছিট লৈছিলোঁ। খুব ধুনীয়া হয়। ঠিক NGP পোৱাৰ আগে আগে ডিনাৰ কৰিব দিয়ে। বাকী আমি ডিনাৰটো লৈছিলোঁ, একচুৱেলি সেইটোৰ কাৰণে ডিনাৰ দিয়ে। সময় আছিলে 5.5 ঘণ্টা, কিন্তু আমি 4.5 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত আমি গৈ পাইছোঁ NGP। তাৰপিছত হৈছে যিখন ফটো, সেইখন হৈছে আমি য'ত আছিলোঁ, গ্ৰীণ টেৰাৰ ৰেচিডেঞ্চি বুলি কয়, বাটাচিয়া লুপৰ লগত ৱাকিং ডিষ্টেঞ্চ। তাত আমি আছিলোঁ। ট্ৰিপল বেডৰো ৰুম আছে, মানে ডাবল বেড আৰু ছিংগল বেড তেনেকুৱাও আছে, আৰু ডাবল বেডৰো ৰুম আছে। আমি ডাবল বেড আৰু ছিংগল বেড তেনেকৈ লৈছিলোঁ। ইয়াতে সকলোখিনি ফেচিলিটি এভেইলেবল, মানে তেওঁলোকে খানা বনাই দিয়ে, যেনেকৈ আপুনি খাব খোজে তেনেকৈ বনাই দিব। মাছ খালে মাছ, চিকেন, তাৰপিছত আপোনাৰ পৰ্কটো খালি তাতে এলাও নাই। আৰু বাকী আপুনি যিখিনি খাব খোজে, মেগী হওক, গৰম পানী তেওঁলোকে প্ৰভাইড কৰে, প্লাছ গিজাৰ আছে বাথৰুমত। খুব ধুনীয়া, আৰু কেয়াৰটেকাৰগৰাকীও খুবেই ধুনীয়া। গতিকে আপোনালোকে যদি তাতে যায়, থাকি খুব মানে ভাল পাব আৰু তেনেকুৱা। আৰু আপোনাৰ আমি সিদিনাই লাঞ্চ কৰোঁতে আমাৰ একচুৱেলি বহুত দেৰি হৈ গ'ল। আমি লাঞ্চ কৰি উঠি গৈছিলোঁ বাটাচিয়া লুপত, যিহেতুকে ৱাকিং ডিষ্টেঞ্চ হয়। যাওঁতে মানে ইমান ঠাণ্ডা পোৱা নাছিলোঁ, অলপ গৰম আছিলে ভাত। অহাৰ সময়ত ঠিক আমি 6:30 মান বজাত ৰিটাৰ্ণ আহিছোঁ বাটাচিয়া লুপৰ পৰা। ইমান ঠাণ্ডা, তাৰমানে আমাৰ কঁপনি উঠি গৈছে। এটা জাম্পাৰ পিন্ধিয়ে আছিলোঁ, তথাপিও আমাৰ মানে কঁপনি উঠি গৈছে, ইমান ঠাণ্ডা তাতে। ইভিনিং টাইমটোত পুৰা ঠাণ্ডা বতাহ বলে, ইমান ধুনীয়া লাগে, মানে নক'ব আৰু। তাৰপৰা এইটো আছিলে বাটাচিয়া লুপৰ ফটো। এইটো টয় ট্ৰেইনৰ ট্ৰেকটো, তাতে আমাৰ ধুনধুনে থিয় হৈ আছে। তাৰপিছৰখন হৈছে আমি সকলোখিনি মানে এখন চিন হিচাপত ৰখা, আৰু তাতে ফটো মানে চেলফি জোন এটা আছে, আই লাভ দাৰ্জিলিং বুলি লিখা আছে তাতে ফটো উঠিব পাৰে। আৰু আপোনালোকে যদি তাৰে ট্ৰেডিশ্যনেল ড্ৰেছ, যিটো নেপালী ড্ৰেছ হয়, সেইটো আপোনালোকে পিন্ধিব খুজিলে পিন্ধিব পাৰিব। সকলো এজৰ মানুহৰ কাৰণে তাতে ড্ৰেছ এভেইলেবল আছে। 200 নে 250 ৰুপিজকৈ লৈছিলে পাৰ ড্ৰেছ, মই একজেক্টলি পাহৰিলোঁ। এয়া আমি এইটো ৰাতি বাটাচিয়া লুপৰ মানে চিনেৰীটো হয়, খুব ধুনীয়া লাগে, যাব আপোনালোকে।